সকলোলৈ নমস্কাৰ জনাইছোঁ। ইতিমধ্যে 2025 বৰ্ষৰ এছিয়া কাপ ক্ৰিকেটৰ অন্ত পৰিছে আৰু এই ক্ৰিকেটত ভাৰতবৰ্ষই পাকিস্তানক পৰাজিত কৰি বিজয় খিতাপ লাভ কৰিছে। গতিকে আহকচোন এই ভিডিঅ'টোৰ যোগেদি আমি ক্ৰিকেট এছিয়া কাপ 2025 সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰোঁ। আমি প্ৰথমে ইয়াত বেনাৰখনত মূল কথাসমূহ দিয়া আছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি MCQ হিচাপে প্ৰশ্নসমূহ আলোচনা কৰিম। এতিয়া মূল কথাটো হ'ল এছিয়া কাপ 2025ৰ বিজয়ী দল হৈছে ভাৰত, উপবিজয়ী দল পাকিস্তান, মূল প্ৰতিযোগী দল আছিল 8টা। গ্ৰুপ এত আছিল পাকিস্তান, ভাৰত, UAE আৰু ওমান। গ্ৰুপ বিত আছিল বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান আৰু হংকং। প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট আছিল অভিষেক শৰ্মা। প্লেয়াৰ অফ দ্য মেচ অৰ্থাৎ ফাইনেলৰ প্লেয়াৰ অফ দ্য মেচ আছিল তিলক বৰ্মা। আৰু আয়োজক দেশ আছিল সংযুক্ত আৰব আমিৰাত বা UAE। আয়োজক সংস্থা আছিলে এছিয়ান ক্ৰিকেট এছ'চিয়েশ্যন ACC। সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে অভিষেক শৰ্মাই 314 ৰান। সৰ্বাধিক উইকেট লাভ কৰিছে কুলদীপ যাদৱ 17টা উইকেট। আৰু এই এছিয়া কাপৰ যি মূল ধনৰাশি প্ৰদান কৰা হৈছে সেয়া প্ৰায় 3 লাখ USD অৰ্থাৎ আমেৰিকান ডলাৰৰ সমান। উপবিজেতা টীমটোৰ মূল ধনৰাশি ভাৰতৰ হিচাপত 66 লাখ টকা। আৰু ভাৰতৰ এইটো আছিল 9ম খিতাপ। আহকচোন এতিয়া আমি MCQ হিচাপে প্ৰশ্নসমূহৰ আলোচনা কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নত সোধা হৈছে এছিয়া কাপ ক্ৰিকেট 2025ৰ খিতাপ কোনে লাভ কৰিছে? আৰু আমি সকলোৱে জানো এই প্ৰশ্নটোৰ উত্তৰটো হৈছে আমাৰ দেশ ভাৰতবৰ্ষই। এতিয়া আহকচোন আমি এছিয়া কাপৰ সৈতে জড়িত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আমি আলোচনা কৰোঁ। এছিয়া কাপ 1984 চনৰ পৰা আৰম্ভ হৈছিল। বৰ্তমানলৈকে এছিয়া কাপ জিকা টীমসমূহ হৈছে ভাৰতে সৰ্বাধিক 9 বাৰ, শ্ৰীলংকাই দ্বিতীয় সৰ্বাধিক 6 বাৰ আৰু পাকিস্তানে বৰ্তমানলৈকে 2 বাৰ লাভ কৰিছে। আৰু এছিয়া কাপৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল UAE-ত। আজিৰ দ্বিতীয় প্ৰশ্ন, কোনখন দেশত পুৰুষ ক্ৰিকেট এছিয়া কাপ 2025 অনুষ্ঠিত হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C, UAE দেশত অৰ্থাৎ সংযুক্ত আৰব আমিৰাটছত। আজিৰ তৃতীয় প্ৰশ্নত সোধা হৈছে পুৰুষ ক্ৰিকেট এছিয়া কাপ 2025ৰ ফাইনেলত মেন অফ দ্য মেচৰ খিতাপ কোনে লাভ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A, তিলক বৰ্মা। আজিৰ চতুৰ্থ প্ৰশ্নত সোধা হৈছে এছিয়া কাপ 2025ত প্লেয়াৰ অফ দ্য ছিৰিজৰ খিতাপ কোনে লাভ কৰিছে? অৰ্থাৎ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন D, অভিষেক শৰ্মা। আজিৰ পঞ্চম প্ৰশ্ন, এছিয়া কাপ 2025ত চেম্পিয়ন দলটোৱে কিমান অৰ্থ পুৰস্কাৰ লাভ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B, 3 লাখ USD অৰ্থাৎ ভাৰতীয় হিচাপত 2.60 কোটি টকা। আজিৰ ষষ্ঠ প্ৰশ্ন, এছিয়া কাপ 2025ত কোনজন খেলুৱৈয়ে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C, অভিষেক শৰ্মা। এতিয়া সৰ্বাধিক ৰান কৰা 5জন খেলুৱৈ আমি ওপৰৰ পৰা চাওঁ আহকচোন। অভিষেক শৰ্মা 314 ৰান, প্ৰথম নিশাংকা 261 ৰান, শ্বাহবাজ ফাৰহান 217 ৰান, তিলক বৰ্মা 213 ৰান আৰু ফখৰ জামান 181 ৰান। সপ্তম প্ৰশ্নত সোধা হৈছে এছিয়া কাপ 2025ত কোনজন খেলুৱৈয়ে সৰ্বাধিক উইকেট সংগ্ৰহ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B, কুলদীপ যাদৱ। এতিয়া আমি কোনে কিমান উইকেট লাভ কৰিছে সেইসমূহ চাওঁ আহকচোন। কুলদীপ যাদৱে 17টা উইকেট, শ্বাহিন শ্বাহ আফ্ৰিদিয়ে 10টা উইকেট, জুনেদ ছিদ্দিকীয়ে 9টা উইকেট, মুস্তাফিজুৰ ৰহমান 9টা উইকেট আৰু হাৰিছ ৰাউফে 9টা উইকেট লাভ কৰিছে। অষ্টম প্ৰশ্নত সোধা হৈছে এছিয়া কাপ 2025 কোনটো ফৰ্মেটত অনুষ্ঠিত হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন D, T20 ফৰ্মেটত অৰ্থাৎ 20 অভাৰ ফৰ্মেটত খেল খেলোৱা হৈছে। আজিৰ নৱম প্ৰশ্নত সোধা হৈছে এছিয়া কাপ 2025 কোনটো কোম্পানীয়ে স্পন্সৰ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B, DP ৱৰ্ল্ড। আজিৰ দশম প্ৰশ্ন, পুৰুষ এছিয়া কাপ 2025ত মুঠ কিমানটা দলে অংশগ্ৰহণ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন D, 8টা দল। অংশগ্ৰহণকাৰী দলসমূহ হৈছে ভাৰত, বাংলাদেশ, শ্ৰীলংকা, হংকং, পাকিস্তান, আফগানিস্তান, UAE আৰু ওমান। আজিৰ একাদশ প্ৰশ্ন, ভাৰতৰ হৈ কোনে এছিয়া কাপ 2025ত অধিনায়কত্ব কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C, সূৰ্যকুমাৰ যাদৱ। এতিয়া অংশগ্ৰহণকাৰী 8টা দলৰ অধিনায়কসকল ক্ৰমে ভাৰতৰ সূৰ্যকুমাৰ যাদৱ, বাংলাদেশৰ লিটন দাস, শ্ৰীলংকাৰ চৰিতা আচলংকা
হংকঙৰ ইয়াছিম মুৰ্তাজা, পাকিস্তানৰ ছলমান আলী আগা, আফগানিস্তানৰ ৰছিদ খান, UAEৰ মহম্মদ ৱাছিম, ওমানৰ জিতেন্দ্ৰ সিং। আজিৰ পৰৱৰ্তী প্ৰশ্ন, এছিয়া কাপ 2025 কেতিয়াৰ পৰা কেতিয়ালৈ অনুষ্ঠিত হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 9 ছেপ্টেম্বৰৰ পৰা 28 ছেপ্টেম্বৰলৈ এছিয়া কাপ 2025 অনুষ্ঠিত হৈছিল। আজিৰ ত্ৰয়োদশ প্ৰশ্ন, এছিয়া কাপ ক্ৰিকেট সংগঠন কেতিয়া প্ৰতিষ্ঠা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1983 চনত। এতিয়া ACCৰ সৈতে জড়িত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট হৈছে, ফাউণ্ডেশ্যন হৈছিল 1983 চনত আৰু হেডকোৱাৰ্টাৰ আছে ডুবাইত, ইউনাইটেড আৰব এমিৰেটছ। বৰ্তমানৰ প্ৰেছিডেণ্ট হৈছে মহচিন নাকবি আৰু মেম্বাৰশ্বিপ হৈছে 30খন দেশ। আজিৰ 14 নম্বৰ প্ৰশ্নটোত সোধা হৈছে এছিয়া কাপ ক্ৰিকেট প্ৰথম কেতিয়া অনুষ্ঠিত হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1984 চনত। আৰু এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ডুবাইত আৰু ভাৰতবৰ্ষই এই প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰিছিল। আজিৰ এই ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন, এছিয়া কাপ 2025ত কোনজন খেলুৱৈয়ে সৰ্বোচ্চ বেটিং ৰান ৰেট অৰ্থাৎ এভাৰেজ স্ক'ৰ ৰান ৰেট লাভ কৰিছে? আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত আগবঢ়াব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্ট পৰিমাণে উপকৃত হ'ব। যদি ভিডিঅ'টো চাই আপোনালোক উপকৃত হয় তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আগন্তুক যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে নতুন প্ৰভাত ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, ধন্যবাদ।